নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ আন এটা ভিডিঅ'লৈ তোমালোকক মই স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'ত মই আজি হৈ যোৱা কামৰূপ মেট্ৰৰ বিজ্ঞান বিষয়ৰ গোটেইবোৰ MCQ মই ইয়াতে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু ক'ৰবাত যদি মোৰ কিবা মিষ্টেক হৈ যায় তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। তেন্তে এতিয়া আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো এটা ইকুৱেশ্যন দিছে আৰু ইকুৱেশ্যনটো কোনটো বিক্ৰিয়াত পৰে ক'ব দিছে। তো এনচাৰটো মই ইয়াতে কৈ দিওঁ, অপশ্যন নম্বৰ ডি, অপসৰণ বিক্ৰিয়া। 2 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব কাপোৰ ধোৱা ছ'ডাৰ এটা ব্যৱহাৰ হ'ল, এইটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি। 3 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ তলৰ কোনটোৰ দ্বাৰা প্ৰকৃততে বনাঞ্চলৰ সংৰক্ষণ কৰিব পাৰি, অপশ্যন নম্বৰ ডি। 4 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ তলৰ কোনবিধ নিউৰনৰ প্ৰকাৰ নহয়, ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত আমাৰ এই 5 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ এমিবা, ইষ্ট আৰু স্পাইৰ গাইৰাৰ সাধাৰণতে প্ৰজনন প্ৰকাৰ হ'ল, এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ। 6 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ চিপকো আন্দোলনৰ প্ৰধান বাৰ্তা কি আছিল, অপশ্যন নম্বৰ চি। নেক্সট 7 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ এখন হাবিত এডাল ডাঙৰ গছ বাগৰি পৰিল, কিন্তু ইয়াৰ শিপাডাল মাটিৰ সংস্পৰ্শত থাকিল, গছডালৰ ঠাল ঠেঙুলিবোৰ ওপৰলৈ বাঢ়িবলৈ ধৰিলে, এইটো কিহক সঁহাৰি জনাই সংঘটিত হৈছে, এইটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি। 8 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হস্ৰৱৰ্তনীয় সময়ত বৰ্তনীৰ প্ৰবাহ এইটো বুজন পৰিমাণে বৃদ্ধি পায়, অপশ্যন নম্বৰ চি। 9 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব তলৰ কোনটো আমাৰ সৌৰশক্তি আধাৰিত নহয়, এইটো অপশ্যন চি, নিউক্লিয় শক্তি। 10 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ বৰ্ণালীৰ কোনটো ৰঙৰ বিক্ষেপণ আটাইতকৈ কম, এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ। 11 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব বিভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধৰ নাম হ'ল, এইটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি, পৰিৱৰ্তনশীল ৰোধ। তো এইটোত মোৰ অলপমান কনফিউজন হৈ আছে, কিন্তু মই যিহেতুকে দেখিছোঁ পৰিৱৰ্তনশীল ৰোধ বুলি ভাবিছোঁ, সেইকাৰণে ইয়াতে মই সেইটো কৈছোঁ, আৰু যদি মোৰ কিবা ভুল হৈছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। 12 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে থাৰ্মিক বিক্ৰিয়াত ব্যৱহৃত হোৱা ধাতুটো হ'ল অপশ্যন নম্বৰ চি, এলুমিনিয়াম। নেক্সট কুৱেশ্যন আমাৰ পেণ্টেন থকা সহযোগী বান্ধনীৰ সংখ্যা কিমান, এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি। মেণ্ডেলৰ 14 নম্বৰ কুৱেশ্যন মেণ্ডেলৰ সংকৰণৰ তলৰ কোনটো একক সংকৰ অনুপাত হয়, অপশ্যন নম্বৰ ডি, 3:1। নেক্সট 15 নম্বৰ কুৱেশ্যনটো ইয়াতে আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ দি দিছে, তো কোনটো ইয়াতে আমাৰ বেলেঞ্চিং হৈ আছে আমাক সেইটো ওলাব দিছে, ইয়াৰ অপশ্যনটো হ'ব আমাৰ অপশ্যন নম্বৰ বি2। 16 নম্বৰ কুৱেশ্যন লেড নাইট্ৰেট গৰম কৰিলে বাদামী ৰঙৰ ধোঁৱা নিৰ্গত হয়, তলৰ কোনটো বাদামী ধোঁৱাৰ যৌগ, এইটো এনচাৰ হ'ব আমাৰ অপশ্যন বি, NO2। এতিয়া 17 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ আমি। ইয়াতে আমাৰ যে এজন ব্যক্তিৰ চকু হাইপাৰমেট্ৰপিয়া বিকাৰযুক্ত, এই বিকাৰৰ সম্ভাৱ্য কাৰণসমূহ হ'ল, ইয়াৰ এনচাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ বি2, অপশ্যন নম্বৰ বি2, 1 আৰু 3 হয়। নেক্সট আছে আমাৰ 18 নম্বৰ কুৱেশ্যনটো আধুনিক পৰ্যায় তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো বা কোনকেইটা অশুদ্ধ, তো ইয়াৰ আমাৰ অপশ্যন নম্বৰ হ'ব আমাৰ A2, 1 আৰু আমাৰ 2টো অশুদ্ধ। নেক্সট কুৱেশ্যন আছে আমাৰ 19 জীৱই ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰে, অপশ্যনটো হ'ব আমাৰ অপশ্যন নম্বৰ চি। নেক্সট 20 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি। 21 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি। ইয়াতে কি সুধিছিল আমাৰ, যে ইয়াতে কৈছে তলৰ কোনকেইটা একত্ৰীকৰণ শুদ্ধ, তো আমাৰ অপশ্যন নম্বৰ ডিটো হ'ব আমাৰ, ডিটোৰ লগত যিটোকে বিক্ৰিয়া কৰিব
ডিত কি কি আছে আমাৰ আইৰণ আৰু জিংক নেক্সট 22 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি মানে 1 3 আৰু 4 এই তিনিটা শুদ্ধ হয় বাকি আমাৰ 3 নম্বৰটো অশুদ্ধ নেক্সট আছে আমাৰ 23 নম্বৰ কুৱেশ্যনটো 23 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ 24 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি এইটো আমাৰ ঊৰ্ধ্বক্ৰমত লিখিব দিছে পাৰমাণৱিক সংখ্যাৰ ভিত্তিত তো সৰুৰ পৰা ডাঙৰলৈ আমি ইয়াতে লিখা হৈছে 25 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি নেক্সট আমাৰ আছে 26 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ এইটো হ'ব আমাৰ অপশ্যন নম্বৰ এ উৎপাদক উপভোক্তা বিয়োজন 27 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব ইয়াতে এইটো ওলোৱা আটাইতকৈ সহজ পদ্ধতি আছে যে আমি যদি জানো যে দৈটো যদি আমাৰ লেক্টিক এচিড হয় তো যিকোনো এটা জানিলে হ'ল তেতিয়াহ'লে আমাৰ অপশ্যনটো নিজে নিজে ওলাই আহিব যিহেতুকে মই 3 নম্বৰটো দৈটোৰ হ'ল লেক্টিক এচিড তো 3 লগত আমাৰ হৈছে পি তো 3 লগত পি থকা আমাৰ অপশ্যন আছে কোনটো এতে আছে তো এইটো এই নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ তো আমি গোটেই ভালদৰে কি হ'ব আমাৰ লেমনৰ লগত হ'ব আমাৰ কিউ সাইট্ৰিক এচিড তাৰপিছত টামাৰিন তেতেলীৰ লগত হ'ব আমাৰ এছ টাৰ্টৰিক এচিড আৰু আমাৰ 3 লগত হ'ব আমাৰ পি আৰু 4 লগত হ'ব আমাৰ আৰ 28 নম্বৰ কুৱেশ্যনটোত আছে আমাৰ যে মিলাব দিছে ইয়াতে মেটেলয়েড নভেল গেছটো আমি জানো যে এছ আৰ্গনটো আমাৰ হয় তাৰপিছত আমাৰ যিহেতুকে টুৰ লগত এছ থকা টুৰ লগত এছ নম্বৰ থকা ইয়াতে আমাৰ কি আছিল আমাৰ টুৰ লগত এছ থকা আমাৰ চি নম্বৰতো আছে আৰু বি নম্বৰতো আছে কিন্তু তাৰ বিষয়ে আৰু জানিব লাগিব কি মেটেলয়েডছ মানে আমাৰ কি মেটেলয়েডটো আমাৰ কি হ'ব আমাৰ আৰটো কি আছিল আমাৰ এছ আই সিলিকনটো আমাৰ যিহেতুকে ধাতু গল্প হয় তো এই 1ৰ লগত আৰ হ'ব মানে 1ৰ লগত আৰ আৰু টুৰ লগত এছ থকা আমি পাই গ'লোঁ তাৰপিছত আছে আমাৰ যে এলকালি মানে কি ক্ষাৰকীয় ধাতু আমাৰ কোনটো হয় ছ'ডিয়াম যদি ছ'ডিয়াম ক্ষাৰকীয় ধাতু হয় তেতিয়াহ'লে আমাৰ 4ৰ লগত আমাৰ কিউ আহিব 4ৰ লগত কিউ আহিলে আমাৰ কোনটো হ'ব অপশ্যন নম্বৰ চি2 এইটো গ'ল আমাৰ এতিয়া আছে আমাৰ 29 কুৱেশ্যনত এতিয়া ইয়াতেও আছে ইথানইক এচিড ইথানেল আৰু ইথেন আমি জানো ইথানইক এচিড মানে হৈছে আমাৰ CH3COOH তাৰমানে টুৰ লগত এছ থকা আমাৰ দুটা আছে ইয়াতে তো চি আৰু ডিৰ ভিতৰত কোনোবা এটা হ'ব তাৰ আগতে আৰু চাই দিওঁ যে আমি ইথেন মানে আমাৰ কি ইথেন মানে আমাৰ কি হ'ব এইটো আমাৰ C2H6 ন তো আমাৰ P2 তাৰমানে আমাৰ 1ৰ লগত আৰ আৰু 1ৰ লগত আমাৰ 4ৰ লগত আমাৰ কি হ'ব আমাৰ 2ৰ লগত আমাৰ এছ ঠিকে আছে তাৰপিছত আমাৰ 4ৰ লগত হ'ব আমাৰ কিউ 4ৰ লগত কিউ থকা কোনটো আছে 4ৰ লগত কিউ থকা আমাৰ চি নম্বৰ অপশ্যনটো তো ইয়াৰে কি হ'ব আমাৰ চি নম্বৰ অপশ্যনটোৱে হ'ব তো নেক্সট কুৱেশ্যন আছে আমাৰ যে বায়ু পানী হীৰা আৰু এলকহল তো ইয়াতে ডায়মণ্ডৰ লগত মিলোৱা কিন্তু আছে ডায়মণ্ডৰ লগত কিউ হয় আমি জানো এইটো মানে ডায়মণ্ডৰ লগত আমি কিউ পাই গ'লোঁ মানে আমাৰ কি হ'ল এইটো যে 3ৰ লগত আমাৰ কি আহিব কিউ 3ৰ লগত কিউ থকা আমাৰ দুটা আছে আমাৰ তো নেক্সট আৰু আমি চাম যে ইয়াতে পানীটোৰ কিমান পানীটোৰ আমাৰ আছে 1.33 তো 2ৰ লগত আৰ আহিব 2ৰ লগত আৰ আছে অপশ্যন নম্বৰ এ এইটোৰ লগত যিহেতুকে মিলিব দুটা যদি আমি মিলাই ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ বাকীকেইটা নিজে নিজে হৈ যায় আমি অপশ্যনত পাই যাম নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে যদি মানে কি কৈছে আমাৰ যদি আমাৰ দুটা শুদ্ধ থাকে উক্তি এ উক্তি বি তেতিয়াহ'লে আমাৰ দুটা শুদ্ধ যদি এটা শুদ্ধ এটা ভুল অপশ্যন নম্বৰ বি হ'ব আৰু যদি এটো যদি অশুদ্ধ আৰু বিটো যদি শুদ্ধ তেতিয়াহ'লে অপশ্যন নম্বৰ চি আৰু দুটা যদি অশুদ্ধ হয় তেতিয়াহ'লে অপশ্যন নম্বৰ ডি তো ফাৰ্ষ্ট কুৱেশ্যনটোত আছে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন 31টোৰ এনচাৰ প্ৰথম উক্তিটো আমাৰ শুদ্ধ হয় 31ৰ প্ৰথমটো শুদ্ধ হয় আৰু আমাৰ বিটো আমাৰ অশুদ্ধ হয় তো অপশ্যন নম্বৰ কি হৈ যাব এইটো বি 32 নম্বৰ কুৱেশ্যনটোত আমাৰ উক্তিটো আমাৰ শুদ্ধ আৰু আমাৰ উক্তি এও শুদ্ধ উক্তি বিও আমাৰ শুদ্ধ সেইকাৰণে এইটো হ'ব অপশ্যন নম্বৰ এ 33 নম্বৰ কুৱেশ্যন উক্তি এটো আমাৰ শুদ্ধ
আৰু বিটো আমাৰ ভুল তো অপশ্যন নম্বৰ বি নেক্সট আমাৰ 34টোৰ কুৱেশ্যন হ'ব আমাৰ 34 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ য়েল্লো মানে আমাৰ অপশ্যন নম্বৰ চি 35 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি পন্স মেডুলা চেৰিবেলাম নেক্সট আমাৰ আছে 36 নম্বৰ কুৱেশ্যন 36 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ আহিব আমাৰ অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যন আছে আমাৰ 37 নম্বৰ কুৱেশ্যন 37 নম্বৰ কুৱেশ্যনটোৰ আমাৰ এনচাৰ হ'ব আমাৰ 5 ওম কিয়নো দুটা আমাৰ সমান্তৰাল সজ্জাত কৰিলে আৰু বাকীটো যদি আমি শ্ৰেণীবদ্ধত কৰি দিওঁ তেতিয়াহ'লে আমাৰ 5 ওলাব নেক্সট আমাৰ 38 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ আহিব এনচাৰ হ'ব তোমাৰ অপশ্যন এ মায়োপিয়া 39 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ টু দ্য ৰাইট মানে সোঁফাললৈ অপশ্যন 40 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ 4 mm এতিয়া আমি 41ৰ পৰা 45লৈকে এছাৰশ্যন আৰু ৰিজনিং কৰিম যদি আমাৰ এছাৰশ্যন আৰু ৰিজনিং দুটা যদি শুদ্ধ হয় তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ এ হ'ব আৰু যদি আমাৰ এছাৰশ্যনটো শুদ্ধ আৰু ৰিজনিংটো শুদ্ধ কিন্তু এক্সপ্লেনেশ্যনটো ভুল তেতিয়াহ'লে অপশ্যন নম্বৰ বি হ'ব যদি আমাৰ এছাৰশ্যনটো শুদ্ধ আৰু ৰিজনিংটো অশুদ্ধ তেতিয়াহ'লে অপশ্যন নম্বৰ চি হ'ব আৰু যদি আমাৰ এছাৰশ্যনটো ভুল আৰু ৰিজনিংটো শুদ্ধ তেতিয়াহ'লে অপশ্যন নম্বৰ ডি হ'ব তো এতিয়া আমি 41 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো মই ডাইৰেক্ট কৈ দিওঁ যে এছাৰশ্যনটো আমাৰ শুদ্ধ আছে আৰু আমাৰ ৰিজনিংটো শুদ্ধ সেইকাৰণে দুটা শুদ্ধ হ'লে আমাৰ অপশ্যন নম্বৰ 8 আহিব নেক্সট 42 নম্বৰ কুৱেশ্যনটো আমাৰ আছে যে ইয়াতে এছাৰশ্যনটো আমাৰ শুদ্ধ আৰু আমাৰ ৰিজনিংটো আমাৰ ভুল ৰিজনিংটো শুদ্ধ কিন্তু এক্সপ্লেনেশ্যনটো ভুল হৈছে সেইকাৰণে আমাৰ অপশ্যন নম্বৰ বিত যাব এইটো 43 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ এছাৰশ্যনটো আমাৰ ইয়াৰ শুদ্ধ আৰু ৰিজনিংটো ইয়াৰ শুদ্ধ হয় তো সেইকাৰণে অপশ্যন নম্বৰ 8 যাব নেক্সট 44 নম্বৰ কুৱেশ্যনটোৰ এছাৰশ্যনটো আমাৰ শুদ্ধ আৰু ৰিজনিংটো আমাৰ ভুল তো সেইকাৰণে এইটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি আৰু 45 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ এছাৰশ্যনটো আমাৰ শুদ্ধ কিন্তু ৰিজনিংটো ভুল সেইকাৰণে এইটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন তো ইয়ালৈকে আছিল আমাৰ গোটেইকেইটা MCQ আৰু ক'ৰবাত যদি মোৰ কোনো এনচাৰত যদি ভুল হৈছিল মোক কমেণ্ট ছেকশ্যনত জনাই দিবা তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ